নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ মাকৈ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। বহুতে মোক কমেণ্ট কৰি থাকে, দাদা মাকৈ খেতিৰ কাৰণে কি ফাৰ্টিলাইজাৰ দিম, মাকৈ খেতি কৰাৰ আগতে কি সাৰ সিঁচিব লাগিব, মাকৈ খেতি কৰোঁতে আমি কিবা গোবৰৰ প্ৰয়োজন আছে নেকি, গোবৰ নিদিলে কি মাকৈ খেতি নহয়, ৰাসায়নিক সাৰ কি মাকৈ খেতিত দিবই লাগে নেকি, পানীৰ যোগান নধৰিলে মাকৈ নহয়, মাকৈ গছবিলাক শকত বনাবৰ কাৰণে কি ধৰণৰ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব লাগিব, সৰু থাকোঁতে মাকৈ গছবিলাক হালধীয়া হৈ যায়, তাৰ কাৰণে কিবা ব্যাধি ব্যৱস্থা আছেনে নাই, কি ধৰণৰ পোকৰ ঔষধ দিলে মাকৈ গছৰ পাতবিলাক পূৰা চিকচিকীয়া থাকিব, এটা পোকেও যাতে ডিষ্টাৰ্ব নিদিয়ে। আজিৰ এই কেইটা টপিকৰ ওপৰত মই আলোচনা কৰিম। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব, চালে আপোনালোকে নিশ্চয় গম পাব যে আজিৰ এই মাকৈ খেতিৰ ওপৰত যিটো ভিডিঅ' আপোনালোকলৈ পঠিয়াই দিলোঁ নহয়, আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকৰ মাকৈ খেতিৰ প্ৰব্লেম আপোনালোকে নিজেই ছল্ভ কৰিব পাৰিব। এতিয়াও যদি আপোনালোকে নতুন ভিউৱাৰ্ছ হিচাপে আছে মোৰ চেনেলত, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক আগুৱাই লৈ যাবৰ কাৰণে সুবিধা কৰি দিব। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে নিজে আদৰি ল'ব। মাকৈ খেতি বৰ্তমান মোটামুটি ক'বলৈ গ'লে মাকৈ খেতি কৰি মানুহে লাখত টকা উপাৰ্জন কৰি আছে, আমি কিয় নোৱাৰিম, এইটো এটা কুৱেশ্যন। মাকৈ খেতি কৰি প্ৰতি বিঘাৰ পৰা 18 পৰা 20 কুইণ্টেল মাকৈ মানুহে উৎপাদন কৰা দেখা পোৱা যায়, কিন্তু আমি নোৱাৰোঁ, হয়নে? মাকৈ খেতি কৰিছে, বেলেগে কেনেকৈ কৰিছে আপুনিও কৰিব। বেলেগৰ খেতি ভাল হয়, আপোনাৰ ভাল নহয়। বেলেগৰ খেতিৰ মাকৈ হয় 17 পৰা 18 কুইণ্টেল, আপোনাৰ খেতিৰ মাকৈ খেতি কৰিলে আপোনাৰ হয় 10 পৰা 12 কুইণ্টেল। নিশ্চয় ঝামেলা। এই খেতি কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, মাটি নিৰ্বাচন কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যদি ভাবিছে যে মাকৈ খেতি আমি ধান কটাৰ পিছতো কৰিব পাৰিম, কোনো প্ৰব্লেম নাই। ইয়াত অলৰেডি 5 বিঘা মাটি মাকৈ খেতি কৰিছে। গছৰ ধৰণটো আপোনালোকে চাই আছে, গছৰ পাত এটাও আপোনালোকে দেখা পোৱা নাই যে পোকে ডিষ্টাৰ্ব কৰিছে। তো গছবিলাক সৰু থাকোঁতে কিমান শকত বনাইছে চাব পাৰিছেনে? তো কথা হ'ল আমিও বনাব পাৰিম, কিন্তু কথা হ'ল মাকৈ খেতি, মানুহে কৈ থাকে যে মাকৈ য'তে ত'তে লগাই থ'লে মাকৈ হ'ব, একেবাৰে মিছা কথা। এই কথাটো যুক্তিকৰ নহয়। এই মাকৈ খেতি কৰিবলৈ হ'লেও আমাৰ মাটিত কি থাকিব লাগিব, সাৰ থাকিব লাগিব। কেৱল আমি ৰাসায়নিক সাৰৰ ওপৰত ভিত্তি কৰি যদি মাকৈ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওঁ, তেনেহ'লে কিন্তু মাকৈ গছে আমাক পূৰা ঠগন দিব। মাকৈ খেতি কৰিবলৈ হ'লে, মাকৈ খেতি কৰি আগবাঢ়ি যাবলৈ হ'লে আমি কি কৰিব লাগিব, সাৰুৱা খেতিত আমি মাকৈ লগাব লাগিব। ৰাসায়নিক সাৰটো আমাৰ মাকৈ খেতিৰ বাবে ওপৰঞ্চি সাৰ। যিটো খেতিত মাকৈ খেতি কৰিম সেইটো খেতিত গোবৰ সাৰ থকাটো নিতান্তই প্ৰয়োজন। গোবৰ সাৰ যদি আপোনালোকে যোগান ধৰিব পৰা নাই, আপোনালোকে ব্ৰইলাৰ গুয়ে হওক বা আমাৰ ঘৰত ৰান্ধি খোৱা যিটো ছাই ওলায় চৌকাৰ পৰা, সেইটো ছাই যদি আপোনালোকে খেতিত প্ৰতি বিঘাত 1 গাড়ীকৈ দি আপোনালোকে মাকৈ লগাব পাৰে, আপোনালোকৰ মাকৈ খেতিৰ দৰে বেলেগৰ খেতিৰ তুলনা নহ'ব। ছেম এনেকুৱা ধৰণৰ গছবিলাক শকত হ'ব, আহল বহল হ'ব, ওখ হ'ব, আৰু যিকেইটা মাকৈ ওলাব প্ৰতিটো মাকৈ কমেও 1 ফুট দীঘল হ'ব আৰু প্ৰতিটো দানাই পুষ্ট হ'ব। তো সেইমতে আপোনালোকে কৰিব লাগিব। এতিয়া ওখ আৰু দ মাটিৰ কোনো প্ৰয়োজন নাই। মাকৈ খেতি আমাৰ কি কৰা হয়, খৰাং বতৰত কৰা হয়, কিন্তু মাকৈ আজিকালি গোটেই বছৰতে কৰিব পৰা এক ধৰণৰ চব্জি হৈ গ'ল। কিন্তু আমি কৰিব পাৰিম, কিন্তু মাকৈ খেতিত কৰিবলৈ হ'লে আপোনালোকে প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো দিবই লাগিব, পটাছ 15, ইউৰিয়া 20, তাৰপিছত DAP 20 কিলো দি ধুনীয়াকৈ হাল মাৰিব। আৰু মাকৈ খেতিত কৰিবলৈ হ'লে আমি নানান ধৰণৰ বিধান দেখা পাওঁ, বিধানকেইটাৰ নাম আপোনালোকক কৈ আছোঁ। কিন্তু মই যিকেইটা ৰাসায়নিক সাৰৰ কথা ক'লোঁ, এই সাৰকেইটা আপোনালোকে ধুনীয়াকৈ আগতে সিঁচি ল'ব, তাৰপিছত হাল মাৰিব, মৈয়াব, ধূলিময় কৰিব, একদম পূৰা খেতি একদম পূৰা ফিটিং কৰি তাৰপিছত আপোনালোকে গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। কিন্তু কথা হ'ল যে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত যদি আপোনালোকে মাকৈৰ গুটি দিম বুলি ভাবিছে, তেনেহ'লে উইনাৰ মনত ৰাখিব, টুকাই ৰাখিব, উইনাৰ। এই মাকৈ যদি আপোনালোকে লগাব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিয়ে আপোনালোকক কোনোদিনাই ঠগন নিদিয়ে। তো মাকৈ বহুত জাতৰ আছে। এইটো খেতিত যিটো বিধান দিয়া হৈছে এইটো হ'ল গদাবৰী, কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চত লগাব, উইনাৰ লগাব। আৰু বেলেগ আছে পাইনৰ
33, 35, তাৰপিছত জয়শ্ৰী 77, জয়শ্ৰী 55, NK আছে 027, তাৰপিছত ইত্যাদি ইত্যাদি এটচেট্ৰা এনেকুৱা ধৰণৰ বিধান আপোনালোকে নিশ্চয় পাব। তো এই মাকৈ খেতিত আপোনালোকে কমেও 3 পৰা 4 বাৰ আপোনালোকে 3টা পৰা 4টা ষ্টেপত পানীৰ যোগান ধৰিব লাগিব। কিছুমান মাকৈ খেতি কৰে, খেতিৰ তাৰমানে লক্ষ্য বা খেতিৰ ওপৰত গুৰুত্ব নিদিয়ে। সেইটো আশা কৰি আপোনালোকে মাকৈ খেতিৰ পৰা মাকৈ আশা কৰিব নোৱাৰিব। আপোনালোকক কিন্তু মাকৈ গছে একদম পূৰা ঠগন দি দিব। গোদাবৰী মাকৈ কিন্তু একেবাৰে বেয়া নহয়, বহুত ভাল আছে। আপোনালোকে যদি আগতীয়াকৈ কৰে পাইনো লগাব পাৰিব, গোদাবৰী লগাব পাৰিব, NK লগাব পাৰিব, জয়শ্ৰী 55, জয়শ্ৰী 77 এনেকুৱা ধৰণৰ মাকৈৰ বীজ আপোনালোকে লগাব পাৰিব। এতিয়া লগাব কেনেকৈ? লগোৱাৰ আগতে যদি আপোনালোকে গ'ল্ড স্পেচিয়েল চইল, গ্ৰিফিন, তাৰ লগতে জিভা 26 এনেকুৱা ধৰণৰ দানা অলপ সিঁচি আপোনালোকে যদি মাকৈৰ গুটিত দিব পাৰে, তেনেহ'লে আপোনালোকে মাকৈ গছৰ পৰা ভাল এটা ফলনৰ আশা কৰিব পাৰিব। তাৰ কাৰণ সেইবিলাক দানাত পোৱা যায় কি নাইট্ৰজেন, ফছফৰাছ, কেলছিয়াম, ডট এনেকুৱা ধৰণৰ পোৱা যায়। মাকৈ গছৰ যদি শিপাই ঠিক নহয়, মাকৈ আমাক কেনেকুৱা ধৰণৰ মাকৈ হ'ব? মাকৈ গছৰ যদি গছটো শকতে হ'ব নোৱাৰে, গছটো যদি ওখই হ'ব নোৱাৰে, তেনেহ'লে আমাৰ গছৰ ফলন কেনেকুৱা হ'ব? সেইকাৰণে আমি যে খাদ্যবিলাক খাওঁ, খাদ্য খোৱাৰ পিছত আমাৰ গাটোত দেহাটোত বল পাওঁ, শক্তি পাওঁ। তো খাদ্য হিচাপে গছেও কি কৰে, মাটিৰ পৰা আহৰণ কৰে, ইফালে সূৰ্যৰ তাপ সূৰ্যৰ পৰা আহৰণ কৰি গছে শকত হৈ আছে, পাতবিলাক তেলতেলীয়া হৈ আছে। তো সেইমতে আমি খাদ্যক দিব লাগিব গছতো। গছে যদি ভাল খাদ্য যেতিয়া আহৰণ কৰিব পাৰিব, গছে আমাক ভাল ফলন দেখুৱাব পাৰিব। তো আপোনালোকেও আশা কৰোঁ ছেম কণ্ডিশ্যনত খেতি কৰি আপোনালোকেও আগুৱাই যাব পাৰিব, মই সেইটো আশা কৰিলোঁ। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। লগোৱাৰ পৰা আৰম্ভ কৰি 20 দিনৰ ভিতৰত পানীৰ যোগান ধৰিব। 20 দিন পিছৰ পৰাই যেতিয়া পানীৰ যোগান ধৰিলে, তাৰপিছত আপোনালোকে প্ৰতি বিঘাত 10 কিলো ইউৰিয়া, 20 কিলো DAP সিঁচিব। 20 দিনৰ পৰা ষ্টাৰ্ট কৰি আকৌ মোটামুটি 35 দিনৰ ভিতৰত আকৌ পানীৰ যোগান ধৰিব। এনেকৈ 3টা ষ্টেপ। আকৌ যেতিয়া গছত ফলন আহি যাব, তেতিয়া আপোনালোকে আকৌ পানীৰ যোগান ধৰিব, যাতে ফলনবিলাক শুকাই নাযায়। গছৰ শিপা যাতে পানীৰ যোগান ধৰিব পাৰে আপোনালোকে, গছে যাতে ভালদৰে খাদ্য যোগান বা গছে আহৰণ কৰিব পাৰে। পানীৰ অভাৱ হৈ গ'লে গছে কিন্তু শিপা শুকাই যোৱাৰ সম্ভাৱনা থাকে আৰু গছে ফলনটো সৰু হৈ যায় গছৰ। সেইকাৰণে আপোনালোকে সময়ৰ খাদ্য সময়ত দিব। চাব আপোনালোকৰ মাকৈ গছে আপোনালোককো ঠগন নিদিয়ে, আপোনালোককো ভাল ফলন দিব বুলি আশা ৰাখি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।